অহা ৭ জানুৱাৰী ২০২৬ তাৰিখে সোহাগুৰি হুছেইনিয়া মাদ্ৰাছাত ৭৫তম দস্তাৰ বন্দী উপলক্ষে এক আজিমুছান দিনী জলছাৰ আয়োজন কৰা হৈছে। উক্ত দিনী জলছাৰ মুখ্য হিচাপে থাকিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন হজৰত মৌলানা মুফতি লিয়াকত আলী আল জুনেদি সাহেব। তেখেত MA গোল্ড মেডেলিষ্ট ৰিচাৰ্চ স্কলাৰ কটন বিশ্ববিদ্যালয় লখিমপুৰ অসম। মাদ্ৰাছাত ৭৫তম দস্তৰবন্দী উপলক্ষে এখন ধৰ্মীয় সভা আয়োজন কৰা হৈছে। উক্ত ধৰ্মীয় সভাত বয়ান ৰাখিব আন্তৰ্জাতিক খ্যাতিসম্পন্ন মৌলানা মুফতি লিয়াকত আলী আল জুনেদি সাহেব আৰু আমাৰ সোহাগুৰি হুছেইনিয়া মাদ্ৰাছাত এলেকাৰ সকলো ধৰ্মপ্ৰাণ ৰাইজক সহায় সহযোগিতা উক্ত অনুষ্ঠান কৰিবৰ বাবে আমি কমিটিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ। সহযোগিতা উপস্থিতি আন্তৰিকতাৰে কমিটিৰ ফালৰ পৰা কামনা কৰা হ'ল।